এজন খৰিকটীয়া আছিলে। তেওঁৰ কাষত পানীৰ ব্যৱস্থা নাছিলে কাৰণে বহুত দূৰৰ নদী এখনৰ পৰা পানী আনি আছিলে। পানী আনিবলৈ তেখেতৰ হাতত থকা দুটা মাটিৰ কলহ ব্যৱহাৰ কৰিছিল আৰু সেই মাটিৰ কলহ দুটা লৈ গৈ কিনে পানী আনিছিলে ভাৰ কৰি কিনে। কিন্তু সেই দুটা মাটিৰ কলাৰ ভিতৰত এটা মাটিৰ কলা অলপ ফুটা আছিলে, যাৰ ফলত যিখিনি পানী তেওঁ পাব লাগিছিলে সেইখিনি পানী তেওঁ নাপায়। নদীৰ পৰা ঘৰ পাওঁতে পানী আধা নোহোৱা হৈ থাকে, গতিকে তেওঁ এটাত সম্পূৰ্ণ পানী আৰু এটাত আধা পানী পায়। এনেকৈও তেওঁ 2 বছৰ মানৰ পৰা পানী আনি চলি আছিলে। কিন্তু এই কথাটোত যিটো ফুটা থকা মাটিৰ কলা, সেই মাটিৰ কলাটোৱে বহুত দুখ কৰি আছিলে। আজি 2 বছৰ মানৰ পৰা তেওঁ একো পোৱা নাছিলে, কিন্তু সিদিনাখন সেই মাটিৰ কলাটো দুখ মনে বহি আছিলে। তেতিয়া খৰিকটীয়াজনে সুধিলে যে তুমি কি দুখ কৰি আছা? তেতিয়া মাটিৰ কলাটোৱে ক'লে যে আপুনি চাগে গম নাপায় যে মই আপোনাক এতিয়ালৈকে সম্পূৰ্ণ পানী দিব পৰা নাই, কাৰণ মই ফুটা আছো আৰু মই যিখিনি দিব লাগে সেইখিনি দি কিনে আপোনাক সন্তুষ্ট কৰিবই পৰা নাই। মই ইমান দিনে কোৱা নাছিলোঁ কাৰণ মই ভয় খাই আছিলোঁ আপুনি যদি মোক পেলাই দিয়ে, কিন্তু মই আপোনাৰ পৰা দূৰত যাব বিচৰা নাছিলোঁ। কিন্তু আজি মই নিজে কৈ দিলোঁ কাৰণ মোৰ বহুত দুখ লাগি আছে। তেতিয়া খৰিকটীয়াজনে ক'লে যে তুমি দুখ কৰিব নালাগে, বলাচোন আজি আকৌ পানী আনিম, তোমাক মই ৰাস্তাত কিবা দেখাই দিম। এই বুলি কৈ প্ৰত্যেক দিনাৰ নিচিনা কলা দুটা ভাৰ বান্ধি কিনে কান্ধত লৈ কিনে পানী আনিব গুচি গ'ল। যেতিয়া নদী কাষ পালে, তাৰপিছত যেতিয়া পানী লৈ আহিলে, তেতিয়া খৰিকটীয়াজনে ফুটা থকা মাটিৰ কলাটোক ক'লে যে তুমি দুখ কৰি থাকিব নালাগে, তুমি চোৱাচোন ৰাস্তাৰ কাষত কিমান ধুনীয়া ফুল ফুলি আছে, এইবিলাক চাই কিনে তুমি অলপ মনটো ভাল কৰা। তেতিয়া মাটিৰ কলাটোৱে যিটো ফুটা আছে ফুলবিলাক চালে, তেতিয়া সি অলপমান নতুনকৈ এটা ফূৰ্তি পালে, যেন ফুলবিলাক তাৰ পিনেহে চাই আছে এনেকুৱা অনুভৱ কৰিলে। সেনেকৈ হাঁহি ফূৰ্তি কৰি ঘৰ পালে। কিন্তু যেতিয়া ঘৰ পালে দেখা পালে আৰু আধা পানীহে আছে, তেতিয়া আকৌ মাটিৰ কলাটোৰ মনটো আৰু দুৰ্বল হৈ গ'ল। তেতিয়া মাটিৰ কলাটোৱে ক'লে বোলে অলপ টাইমৰ কাৰণে মই অলপমান সুখ পালোঁ যদিও, কিন্তু মোৰ দুৰ্বলতাৰ যিটো ফুটা সেইটোতো মোক কেতিয়াও নেৰে। আপুনি গোটেইখিনি বস্তু আধাই পাই থাকিব, আজিও আধাই পালে, আৰু আজি মই আকৌ আপোনাক ক্ষমা খুজিছোঁ, মোক মাফ কৰি দিব। তেতিয়া খৰিকটীয়াজনে মাটিৰ কলাটোক ক'লে বোলে শুনা, তুমি যে ফুটা ন, তোমাৰ যে এটা কিবা দুৰ্বলতা আছে, সেইটো মই 2 বছৰ আগতে গম পাইছিলোঁ, কিন্তু মই ভাও ধৰি আছিলোঁ যাতে তুমি গম নোপোৱা বুলি। আজি ৰাস্তাৰে আহি থাকোঁতে ফুলবিলাকতো দেখিছিলা, এনেকুৱা ভাৱ হোৱা নাই যে এই ফুলবিলাকে অকল তোমাকে চাইছে, এই মাটিৰ কলাটোক নহয়? তেতিয়া মাটিৰ কলাটোৱে ক'লে হয়, এনেকুৱা লাগিছে মোৰ পিনেই চাই আছে। তেতিয়া খৰিকটীয়াজনে ক'লে যে এই ফুলবিলাকৰ ইমান ডাঙৰ আৰু হাঁহিমুখীয়া হোৱাৰ একমাত্ৰ কাৰণ তুমিয়ে। নদীৰ পৰা ঘৰলৈ অহালৈকে তোমাৰ এই ফুটাটোৰ পৰা যিখিনি পানী ওলাইছিল ন, এই ফুলৰ পুলিবিলাকৰ ওপৰতে পৰিছিল, আৰু আজি চোৱা সেই পানী পাই কিনে আজি কেনেকুৱা ধন ধৰি উঠিছে। তেতিয়া মাটিৰ কলাটোৱে অলপমান ভাল লাগিল মনটো। তেতিয়া খৰিকটীয়াজনে আৰু 2টামান কথা ক'লে, আপোনালোকে শুনক যে এই পৃথিৱীত ন সকলোৰে বস্তুৰে দুৰ্বলতা থাকিবই থাকিব। কোনো বস্তু আজিলৈকে এটাও দুৰ্বলতা নোহোৱালৈকে চলিব পৰাই নাই, কিন্তু সেইটো আমাৰ হাতত থাকে। সেই দুৰ্বলতাখিনি আমি কেনেকৈ আঁকোৱালি লৈ কিনে সেইটোৰ পৰা আমি এটা শক্তিশালী কৰোঁ আৰু তাৰ পৰা এটা নতুন বস্তু তৈয়াৰ কৰি লওঁ। তুমি মোক যিমান দিছা সেইখিনিয়ে মই গ্ৰহণ কৰিছোঁ, তাত একো নাই, কিন্তু তোমাৰ দুৰ্বলতা বুলি ভাবি যদি মই তোমাক দলিয়াই পেলালোঁ হয় ন, সেইটো মই মানুহ বুলি গণ্যই নকৰিলোঁ হয়। আৰু এই বস্তুটো সকলোৱে জনা উচিত যে দুৰ্বলতাৰ কাৰণে কাকো আমি এৰি দিব নালাগে। আমি যিমান পাৰোঁ সাথ দিব লাগে, যাতে সেই দুৰ্বলতাৰ পৰা কিবা এটা নতুন আমি আৱিষ্কাৰ কৰিব পাৰোঁ, নতুবা নতুন আমি হাঁহি ফূৰ্তি কৰা চলাৰ এটা কাৰণ প্ৰস্তুত কৰিব পাৰোঁ। এটা কথা মনত ৰাখিবা, বহুত ডাঙৰ শক্তিশালী হ'বলৈ ন বহুত দিন দুৰ্বলতাৰ পৰা যাবই লাগিব, দুৰ্বলতাৰ দিন দেখিবই লাগিব, আৰু নিজৰ দুৰ্বলতাটো যোনে শক্তিশালী কৰিব তাতকৈ আৰু শক্তি কোনো নাপাব। তোমাৰ দুৰ্বলতাৰ কাৰণে আজি বেলেগ এটা বস্তুৱে প্ৰাণ ধৰি উঠিছে আৰু ময়ো সুখ পাই আছোঁ, গতিকে আৰু তুমি দুখ নকৰিবা। ধন্যবাদ, আহিছোঁ এতিয়া।